থৰকা সামাজিক আৰু সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত স্বৰ্গীয় শ্ৰীমন্ত কলিতা সোঁৱৰণিত মিৰ্জা শ্বহীদ ভৱনত প্ৰথম বাৰ্ষিক নাট সমাৰোহ। আজি মিৰ্জা শ্বহীদ ভৱনত থৰকা সামাজিক আৰু সাংস্কৃতিক গোষ্ঠীয়ে আয়োজন কৰিবলগীয়া নাট সমাৰোহৰ সন্দৰ্ভত উদ্যোক্তা সমিতিয়ে এনেদৰে কয়। প্ৰয়াত নাট্যকৰ্মী সীমান্ত কলিতাৰ সোঁৱৰণত আমি থৰকা গোষ্ঠীয়ে প্ৰথম বাৰ্ষিক নাট সমাৰোহ আয়োজন কৰিছোঁ মিৰ্জা শ্বহীদ বেদী প্ৰাংগণত। আজি আমাৰ দিনজোৰা কাৰ্যসূচীৰে সন্ধিয়া নাট সন্ধিয়া এটা আয়োজন কৰিছোঁ। আমি আমন্ত্ৰণ কৰিছোঁ 3খন নাটক আৰু এখন আমাৰ নিজৰ থৰকাৰ নিবেদনত হ'ব। থৰকাৰ নিবেদনত প্ৰয়াত নাট্যকৰ্মী সীমান্ত কলিতাৰ নিজৰ নাটক ডট খুব ধুনীয়া নাটক। তাৰপিছত আমি নিমন্ত্ৰণ কৰিছোঁ নলবাৰী প্ৰজন্ম গোষ্ঠীৰ বাঘ নাটক তেওঁলোকে পৰিৱেশন কৰিব। মালিগাঁও গন্ধৰ্বৰ দৃষ্টান্ত নাটক পৰিৱেশন কৰিব আৰু জেজেৰা ছয়গাঁৱৰ মেলানী নাটক পৰিৱেশন কৰিব। আমি থৰকা গোষ্ঠীটো যিমান সংখ্যক সদস্য আছে প্ৰত্যেকেই নাটকৰ লগত জড়িত। আমি নিজেও নাটক কৰিম আৰু আমি নাট্যপ্ৰেমী যিহেতু নাটকৰ লগত জড়িত, গতিকে নাটকৰ এই সন্ধিয়াটি খুব উৎসাহেৰে খুব মানে ৰাইজৰ সফল হোৱাকৈ, ৰাইজৰ মনোগ্ৰাহী হোৱাকৈ আমি সম্পূৰ্ণৰূপে পৰিৱেশন অনুষ্ঠিত কৰিম বুলি আমি আশাবাদী। এই ক্ষেত্ৰত কিন্তু ৰাইজৰ সহযোগিতা অবিহনে কোনো এটা অনুষ্ঠান সফল নহয়, গতিকে আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে ৰাইজৰ সম্পূৰ্ণ সহযোগ উপস্থিতি আমি কামনা কৰিছোঁ। যি আপোনালোকৰ নাট 3খন আপোনালোকে আমন্ত্ৰণ জনাইছে, এই নাটসমূহত দৈৰ্ঘ্য কিমান থাকিব, কিমান হ'ব? একাংকিকা নাটক হ'ব নাট সমাৰোহ। একাংকিকা নাটক আমাৰ 45 মিনিট থাকে মেক্সিমাম, গতিকে 45 মিনিটৰ ভিতৰত এখন নাটক পৰিৱেশন কৰিব। কেইটা বজাৰ পৰা আৰম্ভ? আমাৰ এনে অফিচিয়েল টাইম 5টা বজাৰ পৰা দিছোঁ, হয়তো তাৰ আগত যিখিনি আমাৰ মাংগলিক কাৰ্যসূচী আছে মঞ্চত, গতিকে আধা ঘণ্টা অলপ পলম হ'ব পাৰে। 5:30, 6টা বজাৰ পৰা আমাৰ 10টা বজাৰ আগত গোটেই অনুষ্ঠান আমাৰ সমাপ্ত হ'ব আজি। প্ৰাইজ কেনেকুৱা, কি প্ৰাইজ নহয়, আচলতে কম্পিটিশ্যন নহয়, কম্পিটিশ্যন এটা আছে, ইতিমধ্যে কম্পিটিশ্যন চলি আছে, একক অভিনয় প্ৰতিযোগিতা, সেইটোত প্ৰাইজ আছে। চিত্ৰাংকন প্ৰতিযোগিতা হৈ গ'ল, কিন্তু এই যিটো নাট সমাৰোহ এইটো আমন্ত্ৰণমূলক আৰু আমাৰ যিহেতু নাটকৰ লগত জড়িত প্ৰত্যেকগৰাকী আমাৰ শিল্পী মানে সদস্য, গতিকে তেনেকৈ যোগাযোগ সূত্ৰে আমি নলবাৰীৰ প্ৰজন্ম গোষ্ঠী, গন্ধৰ্ব মালিগাঁও, জেজেৰা ছয়গাঁও এনেকৈ লগ লাগি পেলাই আমন্ত্ৰণ কৰিছোঁ। চিনাকিও হয়, এনেকৈ মানে আমি আজি গোটেইবিলাক লগ লাগি এটা নাট্য সন্ধিয়া আয়োজন কৰিছোঁ। আজিৰ এই অনুষ্ঠানলৈ আপোনালোকে কোনোবা আমন্ত্ৰণ জনাইছে নেকি? আমন্ত্ৰণ মানে আমাৰ উপদেষ্টাই হ'ল আমাৰ সকলোৰে প্ৰিয় হিমাংশু প্ৰসাদ দাস, শংকৰ ভূঞা, অমূল্য কুমাৰ, তেওঁলোক আমাৰ উপদেষ্টা। তো তেনেকৈ বিশেষ আমি ষ্টাৰ কাষ্ট বুলি যিটো কয় তেনেকুৱা ধৰণৰ আমি আমন্ত্ৰণ কৰা নাই, যিহেতু প্ৰথমবাৰ পাতিছোঁ। কিন্তু দক্ষিণ কামৰূপৰ আমি যিমান দূৰ সম্ভৱ হয় নাটকৰ লগত জড়িত আমাৰ জ্যেষ্ঠজনৰ পৰা আমাৰ ভাতৃজনলৈকে আমি প্ৰায়, আমাৰ যদি ভুল হোৱা নাই, আমি প্ৰত্যেকগৰাকীকে আমি টাচ কৰিছোঁ, নিমন্ত্ৰণ কৰিছোঁ। আমি ভাবিছোঁ আমি যিহেতু দক্ষিণ কামৰূপত জন্মগ্ৰহণ কৰিছোঁ, ইয়াতে আমি ষ্টাৰ্ট কৰি ইয়াৰ মানুহখিনিৰ লগত, আমাৰ নিজৰ মানুহখিনিৰ লগত প্ৰথমে নাটকৰ সন্ধিয়াটা আয়োজন কৰিছোঁ। ভৱিষ্যতে আৰু নিশ্চয় বিচাৰিম সকলোকে। এই যিটো গোষ্ঠীটোৰ নাম আপুনি থৰকা ৰাখিছে, এইটো থৰকা এটা থলুৱা বাদ্যযন্ত্ৰ, বিশেষকৈ বিহুৰ ক্ষেত্ৰত জড়িত মানে বজোৱা হয়, কিন্তু লিখিত ভাষাত এই থৰকাটো গোটেই অসমত প্ৰচলিত হয় টকা, এইটো টকা, কিন্তু টকা গৈ পেলাই হয়তো নামটো আমাৰ ইয়াতে কথিতভাৱে থৰকা নাম থোৱা গৈছে, মানে থৰকা হিচাপে প্ৰচলিত হৈছে, গতিকে সেই নামটোকে আমি নাম ৰাখিছোঁ থৰকা। আচলতে টকা, কিন্তু থৰকা যিহেতু আমাৰ দক্ষিণৰ প্ৰচলিত শব্দ, সেইকাৰণে আমি থৰকাটোকে আমি সন্মান জনাই আমাৰ গোষ্ঠীটোৰ নাম ৰাখিছোঁ। মিৰ্জাৰ পৰা সুনীল দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।